নগাঁৱত দুখন যুদ্ধ একেলগে চলিছে এখন বিজেপি কংগ্ৰেছ আৰু AIUDFৰ আৰু আনখন কংগ্ৰেছ আৰু কংগ্ৰেছৰ নগাঁও লোকসভা সমষ্টিৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰদ্যুৎ বৰদলৈ ইফালে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাইও মুখ্যমন্ত্ৰীক লগত লৈ দাখিল কৰিলে মনোনয়ন পত্ৰ কিন্তু প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক্ষণত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ কৰে কংগ্ৰেছৰ সেৱা দলৰ ইয়ং ব্ৰিগেডৰ জিলা সভাপতি মুৰ্তাজা আহমেদে দল ত্যাগ কৰি NB নিউজৰ সন্মুখত মুৰ্তাজাৰ মহাবিস্ফোৰণ নগাঁও কংগ্ৰেছ ধ্বংস দিলে ৰকিবুল হুছেইনে ৰকিবুলৰ মতে নচলিলে সাধাৰণ কংগ্ৰেছ কৰ্মীক কৰা হয় মাৰপিট ৰকিবুলৰ ভেৰুনিয়া গুণ্ডাই চাবুক চাবিৰে ৰাজীৱ ভৱনতে প্ৰহাৰ কৰে কংগ্ৰেছীক আৰু সকলো দেখি শুনিও নীৰৱ দৰ্শক হৈ থাকে ৰকিবুল হুছেইন ডিঙিত ধৰি প্ৰহাৰ কৰা হৈছিল সেই প্ৰহাৰত কোন কোন আছিল তাত আছিলে ৰকিবুল ৰাজদেশী বৰা আছিলে আৰু হ'ল কংগ্ৰেছৰ যেনেকৈ আপোনাৰ ৰকিবুল প্ৰায়ভাগ মানুহে আছিলে একো তেওঁলোকে কোনো ডিচিশ্যনে নলয় আজি যোৱা পৰহি এইটো ঘটনা হোৱা নাই তাৰ আগতো মোৰ হৈছে মোক চাবুক দি মাৰিব লগা হৈছিলে নচিবুৰ নামৰ ল'ৰা এটা ৰকিবুল হুছেইনৰ ঘৰত এনি টাইম উঠা বহা কৰা নচিবুৰ নামৰ ল'ৰা এটাই মোক মানে চাবুক দি মাৰিব লগা হৈছে 2 নম্বৰ 3 নম্বৰ হ'ল আপোনাৰ যেতিয়া হ'ল আমনি যেতিয়া মিটিংটো হৈছিলে মই বোলে মিটিং বানচাল কৰি দিওঁ মই মিটিং বৰবাদ কৰি দিওঁ তেনেকুৱা ল'ৰাটো কংগ্ৰেছত থাকি লাভ নাই নহয় তেতিয়াৰ পৰা মোৰ ওপৰত হাৰাশাস্তি কৰা হৈছে প্ৰহাৰ কৰিছে ডিঙিত ধৰিছে মোক এনেকৈ তেওঁ ৰাজদেশী বৰা বুলি কয় ৰাজদেশী বৰা জনাইছিলোঁ কোনো ৰেছপন্সেই নিদিয়ে থাকাচোন বুলি কওঁতে থাকিম কি খালি মাৰ ধৰ খাই পেলাই কংগ্ৰেছত থাকিম নেকি খালি মাৰ ধৰ হাৰাশাস্তি কৰি থাকিম কংগ্ৰেছত থাকিম নেকি ধৰ কাৰণে মই ওলাই অহা নাই মই কংগ্ৰেছৰ পৰা বহুত পাবলগীয়া আছে কংগ্ৰেছৰ আজিলৈকে মই বহুত দিছোঁ মোৰ কংগ্ৰেছৰ কাৰণে মোৰ ভৰিটো পৰ্যন্ত ভাঙা এতিয়ালৈকে কেৱল ইমানেই নহয় নগাঁও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগত থকা একাংশ লোকে মাৰি আছে চিপ্ৰাং প্ৰদ্যুৎ বৰদলৈক হৰুৱাবলৈ কংগ্ৰেছৰ ভিতৰ চৰাতে চলিছে ষড়যন্ত্ৰ আনহে নালাগে প্ৰদ্যুৎ বৰদলৈৰ লগত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱা একাংশ কংগ্ৰেছীয়ে মাৰিছে চিপ্ৰাং যাৰ বাবে বৰ বেয়াকৈ হাৰিব প্ৰদ্যুৎ বৰদলৈ এইটো ওপৰে কৰি আছে চাওক মই ডাইৰেক্ট আপোনালোকৰ মাধ্যমৰ যোগে কৈছে ছাৰক প্ৰদ্যুৎ বৰদলৈ ছাৰে ভাবি আছে মোক ৰিভলিউশ্যনৰ বা কোনোবা মোক হেল্প কৰি আছে বোলে হ'ল তেওঁৰ সমৰ্থকসকল নাই এইটো ভুৱা কথা ওপৰৰপৰাহে থাকি আছে ছাৰৰ লগত তলাকেন্দ্ৰ কিন্তু মানে হ'ল গুৰিটো কাটি আছে খন্তিমাৰ ৰাজনীতি কৰিছে খন্তিমানৰ ৰাজনীতি খন্তিমানৰ অৱশ্যে ৰাজনীতি হৈ আছে কাৰণ এনেকৈ লবি হৈ থাকিলে কংগ্ৰেছ আল্টিমেটলি 0 হৈ আছে কিন্তু আপুনি চাওক প্ৰদ্যুৎ বৰদলৈ মানুহজন এজন ভাল শিষ্টাচাৰ জ্ঞানী থকা মানুহ তেওঁক লৈ পেলাই আমি হ'ল উৎসাহ হৈ আগবাঢ়িব লাগিছিলে কিন্তু চাওক আমি এনেকুৱা কাম কিছুমান কৰিব নোৱাৰোঁ বাধা প্ৰদান কৰি দিয়ে আমাক যাৰ কাৰণে আমি কামখিনি কৰিব নোৱাৰোঁ কেনে কাম চাওক আমি যেনেকৈ প্ৰচাৰ কৰিবলৈ লগা হ'লে যেনেকৈ আমি কৰিব লগা হ'লে যেনেকৈ ডিষ্ট্ৰিক্ট অফিচত গ'লেও কংগ্ৰেছ অফিচত ডিষ্ট্ৰিক্ট অফিচটো এইটো হ'ল ৰকিবুল হুছেইন ছাৰৰ দেউতাৰ ডিষ্ট্ৰিক্ট অফিচ নহয় আজি মনৰ দুখত ক'ব লগা হৈছে বহিবলৈ গ'লে তেওঁ ৰৈ পেলাই কাম কৰিব লাগে উঠিব গ'লে তেওঁ ৰৈ পেলাই কথা পাতিব লাগে আৰে হাৱা এটা লৰিবৰ কাৰণে হ'লেও কোনোবা এটা হাৱা ল'বৰ কাৰণে হ'লেও তেওঁ ৰৈ পেলাই কথা পাতিব লাগে এইটো হয় নেকি লোকসভা নিৰ্বাচনলৈ মাত্ৰ এটা পষেক বাকী থকা অৱস্থাত এনেদৰে এতিয়া বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মুৰ্তাজা আহমেদে মুঠতে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ লবিকেন্দ্ৰিক ৰাজনীতিয়ে যে নগাঁৱত কংগ্ৰেছ ধ্বংসৰ মূল কাৰণ সেয়া পুনৰবাৰ প্ৰমাণিত হৈছে নগাঁৱৰ পৰা টমাছ ভূঞাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা